আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোন তাৰিখে USA স্বাধীনতা দিৱস পালন কৰে? উত্তৰ 4 জুলাইত। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি খেজুৰ উৎপাদন কৰা দেশখন কি? উত্তৰ ইজিপ্ত। ইজিপ্তৰ পাছতে ছৌদি আৰবত আটাইতকৈ বেছি খেজুৰ উৎপাদন কৰা হয়। EPFOৰ বিস্তৃত ৰূপ কি? উত্তৰ EPFOৰ ফুল ফৰ্ম হৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। ষ্টেফেনছন 218 কি? উত্তৰ ব্ৰহ্মাণ্ডৰ এটা বৃহৎ নক্ষত্ৰ। এই নক্ষত্ৰক ST218 বা RSGC 218 বুলিও জনা যায়। NOAAৰ বিস্তাৰিত ৰূপ কি? উত্তৰ NOAAৰ ফুল ফৰ্ম হ'ল নেশ্যনেল অ'চেনিক এণ্ড এটমস্ফেৰিক এডমিনিষ্ট্ৰেশ্যন। NOAA হৈছে মহাসাগৰৰ বিষয়ে অধ্যয়ন কৰা USAৰ এটা এজেঞ্চি। MMUA আঁচনি কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ অসম। MMUAৰ ফুল ফৰ্ম হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ভাৰতৰ DRDOৰ লগত জড়িত পিনাকা কি? উত্তৰ পিনাকা হৈছে এক মাল্টিবেৰেল ৰকেট লঞ্চাৰ। সূৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা ক'ত অনুষ্ঠিত কৰা হয়? উত্তৰ হাৰিয়ানাৰ ফৰিদাবাদত। আফ্ৰিকা মহাদেশৰ কোনখন দেশক জায়েণ্ট অফ আফ্ৰিকা বুলিও জনা যায়? উত্তৰ নাইজেৰিয়াক। নাইজেৰিয়া হৈছে আফ্ৰিকা মহাদেশৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। দ্য কুইন অফ লেটিন মিউজিক বুলি কোনগৰাকী গায়িকাক কোৱা হয়? উত্তৰ শ্বাকিৰা। শ্বাকিৰা হৈছে কলম্বিয়াৰ এগৰাকী বিখ্যাত গায়িকা। তামোলৰ বৈজ্ঞানিক নাম কি? উত্তৰ তামোলৰ বৈজ্ঞানিক নাম হৈছে এৰেকা কেটাচু। হৰমুজ জলপ্ৰণালীৰ প্ৰস্থ কিমান? উত্তৰ হৰমুজ জলপ্ৰণালী প্ৰায় 39 কিলোমিটাৰৰ পৰা 97 কিলোমিটাৰ পৰ্যন্ত বহল। 2026 বৰ্ষৰ ফিফা ফুটবল বিশ্বকাপৰ ফাইনেল খেলিবলগীয়া দল দুটা কি? উত্তৰ আৰ্জেণ্টিনা আৰু স্পেইন। বাষ্পীভৱন আৰু ঘনীভৱন কি? উত্তৰ বাষ্পীভৱন হৈছে তৰল বাষ্পলৈ ৰূপান্তৰিত হোৱা এক প্ৰক্ৰিয়া, আনহাতে ঘনীভৱন হৈছে বাষ্প তৰল অৱস্থালৈ ৰূপান্তৰিত হোৱা এক প্ৰক্ৰিয়া। নিউজিলেণ্ড দেশৰ ৰাষ্ট্ৰীয় পক্ষী কি? উত্তৰ নিউজিলেণ্ডৰ নেশ্যনেল বাৰ্ড হৈছে কিউই। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।